অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত হুলস্থলীয়া পৰিৱেশ সাহিত্য সভা সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাল এবছৰ বঢ়োৱাৰ বাবে সভাপতিয়ে আহ্বান কৰিছিল আৰু সভাপতিৰ আহ্বানৰ পিছতে একাংশ প্ৰতিনিধিয়ে এই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিনিধিসকলে প্ৰস্তাৱ মানি নোলোৱাত এনে পৰিস্থিতিৰ উদ্ভৱ হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি আছে অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশন আৰু এই অধিৱেশনতে আজি প্ৰতিনিধি সভা অনুষ্ঠিত হৈছিল আৰু প্ৰতিনিধি সভাৰ মাজতে এই হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় আসলতে আমাৰ প্ৰতিনিধি সভাত এটা প্ৰস্তাৱ আহিছিল সংবিধান সংশোধনৰ কথা আৰু সংবিধান সংশোধনক লৈ আমাৰ সভাপতিয়ে ঘোষণা কৰি যে সংবিধানখন আমি সংশোধন কৰি আমাৰ কাৰ্যকাল ৩ বছৰীয়া কৰা হ'ব আৰু এই বিষয়ে আমি যোৱাকালি আমাৰ কাৰ্যনিৰ্বাহক সভাতো আলোচনা হৈছে তাতো প্ৰতিবাদ হৈছে আৰু সেই ধৰণে সিদ্ধান্তটো হৈছিল যে সংবিধান সংশোধন হ'ব মানে সংশোধনৰ যিবিলাক আখুৱা আছে সংবিধানত কিছুমান আখুৱা আছে আপোনালোকে যোৱা বছৰটো গম পাইছে যে সভাপতি যেতিয়া প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছিল কেইবাগৰাকীও সভাপতিৰ নাম আহিছিল বা এই ধৰণে যথেষ্ট বাকবিতণ্ডাৰ সৃষ্টি হৈছিল তো সেই সময়ৰ সেই পৰিস্থিতিক উপলক্ষ কৰি সংবিধানৰ কিছু আখুৱা মানে আঁতৰাই সংবিধানৰ সংশোধন কৰাৰ এটা প্ৰস্তাৱ লৈ আমাৰ সভাপতি মহোদয়ে ৩ বছৰীয়া কাৰ্যকাল কৰিম বুলি ঘোষণা কৰাৰ লগে লগে এই পৰিস্থিতিটো আচলতে সৃষ্টি হৈছে আৰু ব্যক্তিগতভাৱে মোৰ ব্যক্তিগত যিটো অনুভৱ অসম সাহিত্য সভাৰ কাৰ্যকাল ৩ বছৰীয়া কৰাটো ময়ো নিবিচাৰোঁ এই সম্পৰ্কে আজি যিকোনো ধৰণৰ আমাৰ আলোচনাত মই এইটো কৈ আহিছোঁ আৰু কথা হ'ল ৩ বছৰ এইকাৰণে হ'ব নালাগে যে ২ বছৰীয়া হোৱাত মোৰ ব্যক্তিগত মতামত যে আমাৰ কাৰ্যকৰী সভাপতি এজন থাকক আৰু প্ৰধান সম্পাদকজন তেওঁলোক ২ বছৰীয়া হওক সভাপতিজন পাৰিলে এবছৰীয়া হ'ব লাগে ভীমকান্ত বৰগোহাঁইৰ নিচিনা আমাৰ সভাপতি হ'ব পৰা নাহেন্দ্ৰ পাদুনৰ নিচিনা সভাপতি হ'ব পৰা গোবিন্দ প্ৰসাদ শৰ্মাৰ দৰে সভাপতি হ'ব পৰা যোগ্য ব্যক্তিবিলাক আমাৰ নাই জানো এইসকল ব্যক্তি আমাৰ মাজৰ পৰা কোনোবা দিনা হয়তো আজি অলৰ্ড হৈছে তেওঁলোকে নোৱাৰিব তো এই মানুহবিলাকে অসম সাহিত্য সভাত সভাপতিৰ পদটো হৈছে এটা অলংকাৰ অসমীয়া ৰাইজে সভাপতি হিচাপে আমি যাক নিৰ্বাচন কৰোঁ যে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যিকেইগৰাকী ব্যক্তিয়ে মানে অৰিহণা যোগাইছে তেওঁলোকক আমি এটা সন্মান দিওঁ আৰু সেই সন্মান দিয়া আচলতে এইটো যদি সংশোধন হয় মইতো ব্যক্তিগতভাৱে বিচাৰিম যে সভাপতিজন এবছৰৰ হওক আৰু বাকী কাৰ্যকৰ্তাসকলে ২ বছৰীয়া কাৰ্যকাল কৰক এবছৰৰ সভাপতি মূৰত আৰু সভাপতি হ'ব কাৰণ চাওক আজিকালি আমাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ নিচিনা মানুহ আছে অনুৰাধা শৰ্মা পূজাৰীৰ নিচিনা বাইদেউ নাম আহিছে সেইবোৰ মানুহতো সভাপতি হ'ব লাগিব যদি সভাপতি এই অলংকাৰটো অসমীয়া সাহিত্যিকে নাপায় তেতিয়াহ'লে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ লেখক কিয় সৃষ্টি হ'ব গতিকে এই ৩ বছৰীয়া কাৰ্যকাল এতিয়া বহুতে যুক্তি দিছে যে সাহিত্য একাডেমী ৫ বছৰীয়া সংগীত নাটক একাডেমী ৫ বছৰীয়া সেইবোৰ চৰকাৰী অনুষ্ঠান তাত চৰকাৰীভাৱে সম্পূৰ্ণ চৰকাৰীভাৱে বিধি ব্যৱস্থাৰে পৰিচালিত হয় তাত চৰকাৰীভাৱে সকলো অনুদান দৰমহা পাতিৰ কথা আছে গতিকে সেইটো লৈ আমি ৫ বছৰ ৩ বছৰ কৰাটো যুক্তিসংগত নহয় আচলতে অসমীয়া ৰাইজে প্ৰতি বছৰে অসমৰ যিকোনো ঠাইত আমি একেলগে লগ হওঁ এইটো এটা আমাৰ একতা অসম সাহিত্য সভাৰ পতাকাৰ তলত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে যে আমি লগ হওঁ সেইটো হৈছে আমাৰ এটা একতা আৰু মই ভাবোঁ প্ৰতি বছৰে এনেকৈ অসমীয়া ৰাইজে এবাৰ লগ হ'ব লাগে আমি পতাকাৰ তলত অংগীকাৰবদ্ধ হ'ব লাগে আৰু সকলোৱে আমি ভাষা সাহিত্য সংস্কৃতি আৰু জাতিটোক জীয়াই ৰখাৰ কাৰণে আগবঢ়াই যাব লাগে হৈছে স্বয়ং সভাপতিদেৱৰ কাৰণে তেখেতে উচ্চ সদনক এই প্ৰতিনিধি সভাক অপমানিত কৰিছে যোৱাকালি কাৰ্যনিৰ্বাহক সভাত নোলোৱা প্ৰস্তাৱ তেখেতে লোৱা বুলি প্ৰতিনিধি সভাক ভুল পথে পৰিচালিত কৰিছে যাৰ ফলত এই প্ৰতিনিধি সভা চবেই উত্তেজিত হৈ পৰিছে তেখেতৰ অধীনত থকা যিখিনি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহক যোৱাকালি সভাত নোলোৱা প্ৰস্তাৱ তেখেতে ইয়াত টেবুলত ভুকুৱাই কৈছে যে মই সভাপতি মই এইবোৰ প্ৰস্তাৱ গৃহীত কৰিমেই তেখেতক কোনো ধৰণৰ গোটেইখিনি কথা সংবিধান মতে আছে তেখেতে সংবিধানৰ বাহিৰত যায় নিজৰ মন মতালিকেৰে কাৰ্যকাল বৃদ্ধি কৰিব বিচাৰিছে সংবিধানৰ বাহিৰত যায় সংবিধান সংশোধন কৰাৰ কথা ক'ব গৈছে একো কাম হোৱা নাই আমি চাওক এটা কথা জানে সংবিধান সংশোধন কৰাৰ বাবে অসম সাহিত্য সভাৰ এটা সংশোধনী উপসমিতি আছে আজিলৈ 1 বছৰ হৈ গ'ল সেই উপসমিতিখন পূৰ্ণাংগ হোৱা নাই যোৱাকালি কাকতত আপোনালোকে আটাই পাইছে আহ্বায়কজনে এটা বিবৃতি দিছে যিটো বিবৃতিত আমি সঁচাকৈ চবেই লজ্জিত হৈছোঁ অসম সাহিত্য সভাৰ লগত থকা জড়িত প্ৰতিজন ব্যক্তি লজ্জিত হৈছোঁ একোটা নজনাকৈ সেই উপসমিতি পূৰ্ণাংগ উপসমিতি নাই তাৰ যিজন কাৰ্যকৰী সভাপতি তেখেতে পদত্যাগ কৰিছে নোহোৱাকৈ সভাপতিয়ে স্বয়ং সন্মানীয় সভাপতি বুলি ক'ব লাজ লাগিছে আমাৰ কাৰণ তেখেতে এই কাৰ্যনিৰ্বাহকখনক যিখন কাৰ্যনিৰ্বাহক তেখেত সভাপতি
সেই কাৰ্যনিৰ্বাহকে নোলোৱা সিদ্ধান্ত আজি এটা মিছলীয়াকৈ ইয়াতে প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিছিল। পেপাৰত যি লিখে লিখক, মই কেয়াৰ নকৰোঁ বোলে। বাতৰি যি ওলাই ওলাই মই কেয়াৰ নকৰোঁ বুলি কৈছে। সভাপতিয়ে নিজে কৈছে, মই বাতৰি যি ওলাই যি লিখক মই কেয়াৰ নকৰোঁ, মোৰ মতে কাম কৰি যাম। সেই চেষ্টা নচলিব ইয়াতে। এই অসম হয়, জাতীয় জীৱনৰ আমাৰ লগত জড়িত আমি আছোঁ। তেজ মঙহ আছে, অসমীয়া জাতিৰ সমস্যা আছে, অসমীয়া সংস্কৃতি আছে। তেওঁৰ ব্যক্তিগত সম্পত্তি নহয় নহয়। অসম সাহিত্য সভাৰ উচ্চ সদন হৈছে এইখন প্ৰতিনিধি সভা। অসম সাহিত্য সভা পৰিচালিত হয় জিলা সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ জৰিয়তে। ইয়াত প্ৰতিখন জিলাৰ প্ৰতিটো শাখাৰ পৰা প্ৰতিনিধি আছে। এইসকলে নিৰ্বাচিত কৰি সেইসকলক এই আসন দিছিলে। যদি এইসকল হয়, এইসকলকে মিছলীয়া কৰে, এইসকলকে যদি ভুল প্ৰতিপন্ন কৰি তেখেতে মইমতালি কৰি কাৰ্যকাল বঢ়াব বিচাৰে, হয় যদি কিবা অসুবিধা হ'ল হয়, কৰোণাৰ সময়ত এক বছৰ বৃদ্ধি হৈছিল, কিয় আপোনাক জানে চব জনজীৱন বিধ্বস্ত হৈ গৈছিল, বন্ধ হৈ গৈছিল। তেতিয়া আমাৰ বিশেষভাৱে প্ৰস্তাৱ লৈ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হৈছিল। এইটো এটা সুকীয়া কথা। এতিয়া কোনো বিশেষ পৰিস্থিতিৰ সৃষ্টি